নমস্কাৰ আজি আমি এটা আপোনালোকক ভিডিও দেখাম বগৰী গছৰ লগত কেনেকৈ বগৰী গছ গ্ৰাফটিং কৰা হয় আৰু সেই গ্ৰাফটিংটো আমি আমাৰ ককাইদেৱে কৰি দেখাব আপোনালোকক আৰু আহক আমি এই ভিডিওটো চাবলৈ যাওঁ বগৰীৰ লগত এতিয়া আমি গ্ৰাফটিং কেনেকৈ কৰে বগৰী গছত আৰু ইটো কি আছিল ইটো বগৰী ইটো তলটো চাক্কাৰ তলটো ৰুটষ্টক বুলি কয় আৰু এতিয়া আমি ওপৰৰ এইটো চাইৰন এই চাইৰনটো আমি এটা ল'বৰ কাৰণে এডাল কাটিছোঁ আৰু এই ভেৰাইটিজটো হ'ল বগৰী এইটো কেজি আপোনাৰ এই ভেৰাইটিজটো হ'ল কেজি বগৰী এইটো এয়া ফুল আহিছে এইবোৰ দেখিছে না সম্পূৰ্ণ ফুল আহিছে বহুত ফুল আহিছে কিন্তু গোটেই গছত বগৰী ফুলেই গতিকে এইটো আমি এতিয়া গ্ৰাফটিঙৰ কাৰণে লৈ আহিছোঁ এইটো সম্পূৰ্ণ এতিয়া আমি গ্ৰাফটিং কৰিম বগৰী গ্ৰাফটিং কৰিবলৈ লৈছোঁ এইটো হ'ল আমাৰ গুটিৰ পুলি এইটো আমি এবছৰীয়া দুবছৰীয়া আমি গুটি পুলি লৈছোঁ ইয়াৰ লগত আমি গ্ৰাফটিং কৰিম যেটো এতিয়া নতুনকৈ কাটি আনিছোঁ দেখা পালে এজোপা মেচিয়ত গছৰ পৰা আমি ডালটো কাটি আনিলোঁ এই কটা ডালটোত আমি এতিয়া এই বগৰী পুলিটো আমি ইমানতে কাটি দিলোঁ এইটো আমাৰ দৰকাৰ নাই এতিয়া যিটো ডাল কাটি আনিলোঁ এইটো কেজি বগৰী যিটো চাইৰন বুলি কয় এইটো এতিয়া আমি চাইৰনটো দিম চাইৰনটো আমি ইয়াত এতিয়া চাম বগৰীটো গছটো কোনখিনি সাইজটো আমাক খাব ইয়াত জোৰে জোখাই খাব এইটো চক কাটিলোঁ আমি এই টিপটো ল'ম এই টিপটোহে আমাৰ প্ৰয়োজন হ'ব এই প্ৰয়োজনীয় বস্তুটো এইটোহে আমি বগৰীটো এই পাতখিলাও কাটি দিলোঁ এইটো পাতৰ সাইজ দেখিছে নহয় বহুত ডাঙৰ ডাঙৰ এইবোৰ সব কাটি দিলোঁ কাটি দি আমি এতিয়া এইটো জোখত একদম সমান সাইজ আছে এইটো এই দুইটা সমান সাইজ হোৱাৰ কাৰণে আমি বগৰীটো এতিয়া ৰুবলৈ বা কৰিবলৈ সুবিধা সমান হয় এতিয়া আমি এতিয়া ইয়াক কি কৰিলোঁ এই কটাৰীখন লৈ পেলানি বা ব্লেড ল'লেও হয় কিন্তু ব্লেডে আপোনাৰ কটাৰীখনত বেছি ভাল হয় এইটো কাটি দিলোঁ এতিয়া চাই থাকক আমি কাটি আছোঁ এইটো সমানে কাটিব লাগিব এইটো সমানে কাটি আমি কি কৰিলোঁ এইটো সাইডে অকমান কাপ কাটি দিলোঁ এইটো চক এইটো আমি ইয়াত সোমোৱাই দিলোঁ এইটো বগৰীটো এইটো হ'ল ইয়াৰ পাছত আমি এডাল টান সূতাডাল কটন হ'লে ভাল কটনৰ সূতা হ'লে কোনো তাত সাইড এফেক্ট নাহে এইটো গাঁঠি দিলোঁ এইটো গাঁঠি দি এইটো টাইটকৈ পকাই গ'লোঁ পকাই গৈ এইটো পকাই পকাই ইয়াৰ পিছত আমি কি কৰিম ইয়াত যাতে পানী নোসোমায় তাৰ ব্যৱস্থা এটা কৰি দিয়া হৈছে এখন পলিথিন লৈ এইটোৱে পানী নোসোমায় আৰু 2 নম্বৰতে ইয়াত বাহিৰৰ বতাহে ইয়াক শুকুৱাব নোৱাৰে যাতে তেনেকুৱা ধৰণে ইয়াক পলিথিন এখনে মেৰিয়াই দিয়া হ'ব
মেৰিয়াই দিলোঁ, মেৰিয়াই দি এইটো কাঠি এটা দি দিছোঁ যাতে এই খোল নাখায়। এইটো দিলোঁ। ইয়াৰ পাছত আমি এটা সৰু চাইজৰ ঠুঙা লৈ ইয়াক সম্পূৰ্ণ এয়াৰটো আৰু পানী সোমোৱাটো বন্ধ কৰি ইয়াক বান্ধি ৰাখি দিলোঁ। এতিয়া ইয়াক বান্ধি থ'লে মানে কি হ'ব, যাতে বাহিৰৰ বতাহটো ইয়াত সোমাব নোৱাৰে। গছটো সদায় বতাহত শুকাই যায়, এইটো মন কৰক। এয়া আমি গ্ৰাফটিং কৰি হৈছেগৈ প্ৰায়। এতিয়া এয়া সম্পূৰ্ণ হৈছে। আমি ইয়াক এতিয়া 25ৰ পৰা 30 দিনৰ ভিতৰত ইয়াৰ পৰা নতুন পাত আহিব। নতুন পাত অহাৰ লগে লগে আমি পলিথিনটো খুলি দিম। তাৰপিছত ই এটা নতুন মেচিয়ৰ্ড গছ আৰম্ভ হ'ব। আৰু তলৰ যদি আপোনাৰ ৰুটষ্টকৰ পৰা পোখা আহে আমি সেইখিনি ভাঙি থাকিম। ভিডিঅ'টো ইমানেই। আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভৱিষ্যতলৈ চাব। আৰু পিছত আমি বেলেগ প্ৰজেক্ট লৈ আহিম।